নমস্কাৰ, আজি মই আপোনালোকলৈ তেল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ফুলিছে। প্ৰতিটো পিঠাই ফুলিব। এয়া দেখিছে। মই যিদৰে দিছোঁ আপোনালোকে সেইদৰে জোখমতে দি যাব। প্ৰতিটো পিঠাই এইদৰে ফুলিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছে। এইদৰে বনাব পাৰিব বিহুত। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে এবাটি গুড় লৈছোঁ। আপোনালোকে গুড়টো কম বেছি পৰিমাণেও ল'ব পাৰে। আৰু গুড় নাথাকিলে বা নাখালে চেনিও দিব পাৰে। এই পিঠাটো চেনিৰেও বনাব পাৰিব। কেৱল আপোনালোকে পানীৰ জোখটো ভালদৰে চাই যাব। এয়া মই এবাটি দি লৈছোঁ। ইয়াত মই এই বাতিটোৰে আধা বাটি পানী দি দিছোঁ। এই পানীৰ জোখটো আপোনালোকে ভালদৰে চাই যাব। এতিয়া মই মিডিয়াম ফ্লেমত গুড়খিনি পানীৰ লগত ভালদৰে উতলাই ল'ম। গুড়খিনি বেছি উতলাই থাকিব নালাগে। এইদৰে ভালদৰে উতলটো আহিলে আমি গেছ অফ কৰি নমাই থৈ দিম। ভালদৰে পানী আৰু গুড়খিনি মিহলি হৈ গ'লেই হৈ যায়। এয়া গুড় উতলিছে। এতিয়া মই গেছ অফ কৰি থৈ দিম। এইখিনি আৰু উতলাই থাকিব নালাগে। এইদৰে উতলিলে গেছ অফ কৰি দিব। এইখিনি মই নমাই ছাইড কৰি থৈ দিম। এয়া মই পানী লোৱা বাতিটোৰে এয়া এবাটি এয়া চাউলৰ গুড়ি দি দিছোঁ। এয়া মই দুবাটি দিছোঁ। প্ৰথমতে এবাটি, এয়া দুবাটি। এয়া মই আধা বাটি আটা দি দিছোঁ। আপোনালোকে জোখটো ভালদৰে চাই যাব। এইদৰে দিব লাগিব। তেতিয়া পিঠাকেইটা একদম ফুলা ফুলা হৈ যাব। ইয়াত মই নিমখ দিছোঁ আধা চামুচ। টেষ্টমতে নিমখটো দি দিব। এয়া দিছোঁ নাৰিকলৰ গুড়ি। এতিয়া এই গোটেইখিনি এবাৰ মই চামুচখনেৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে এইদৰে শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই ল'ব। এতিয়া ইয়াতে প্ৰথমতে ৰেডি কৰি থৈ দিয়া গুড়খিনি চেকনেৰে চেকি দি দিম। কিবা থাকিলে ৰৈ যাব চেকনিখনত। গুড়খিনি আপোনালোকে গৰম কৰি একেবাৰে গৰমে গৰমে নিদিব। অলপ কুহুমীয়া হৈ থাকোঁতে এইদৰে দি দিব। বেছি গৰম হৈ থাকিলে দিলে পিঠাকেইটা কিন্তু নুফুলিব। অলপ গৰম হৈ থাকোঁতে এইদৰে দি দিব। চাউলৰ গুড়ি আপোনালোকে শুকান কেঁচা যিকোনো ল'ব পাৰে। মই কেঁচা চাউলৰ গুড়ি লৈছোঁ। আৰু শুকান ল'লে পানীটো বেছি লাগিব। কেঁচা ল'লে কম পানীতে হৈ যাব। এয়া দেখিছেনে গুড়খিনি এইদৰে মই চেকনিত এইবোৰ ৰৈ গ'ল। এতিয়া মই এইখিনি হাতেৰে এইদৰে মুঠি ল'ব লাগিব। গোটেইখিনি ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে চামুচেৰে নহয় হাতেৰে মিলাব। এইদৰে ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ, বেকিং চ'ডা ব্যৱহাৰ নকৰোঁ। কেৱল আপোনালোকে 10 মিনিটমান ভালদৰে এইদৰে মিলাই ল'ব। পানীৰ পৰিমাণটো ভালদৰে চাই যাব। এতিয়া মই একেটা পানী দিয়া বাতিৰে এয়া আৰু আধা বাতি পানী এইদৰে মই দি লৈছোঁ। প্ৰথমতে আধা দি লৈছোঁ। এইদৰে ভালদৰে মিলাব লাগিব। এতিয়া গোটেই পানীখিনি মই দি দিছোঁ। এয়া মই এবাটি পানী প্ৰথমতে আধা দি দিছোঁ। এতিয়া আধা দিছোঁ। গুড়ৰ লগত আধা দিছিলোঁ। এয়া আধা দি দিলোঁ। সেইটো জোখ আপোনালোকে ভালদৰে চাই যাব। এইখিনি
10 মিনিটমান সময় ভালদৰে এইদৰে ফেটি ল'ব লাগিব। সেইদৰে 10 মিনিট সময় ভালদৰে এইদৰে ফেটি ল'ব। আপোনালোকে যদি এয়া মই কেঁচা চাউলৰ গুড়ি লৈছোঁ, শুকান চাউলৰ গুড়ি লৈ 10-15 মিনিট ৰেষ্টৰ কাৰণে থৈ দিব। কেঁচা ল'লেও থ'ব পাৰি, কিন্তু যদি সময় নাথাকে আপোনালোকে লগতে বনাব পাৰিব। এয়া মই কেঁচা চাউলৰ গুড়ি লৈছোঁ আৰু লগতে মই ভাজি দেখাম। কেৱল আপোনালোকে এইদৰে 10 মিনিট সময় ফেটি ল'ব দেই। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইটো জোখত ৰখাব। এয়া দেখিছেনে? পনীয়া হ'লে নহ'ব পিঠাকেইটা, এইটো জোখত ৰখাই দিব। এতিয়া মই আপোনালোকক হেতাখনেৰে দেখাই দিম কিমানটো জোখত ৰখাই দিছোঁ। এই জোখটো আপোনালোকে ভালদৰে এয়া দেখিছেনে? এইটো জোখত হৈ যায়, এইটো জোখত ৰখাই দিব। এতিয়া মোৰ পিঠা ভাজিবলৈ এইখিনি ৰেডি হৈ গ'ল। মই গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীত এয়া ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে ভালদৰে ধোঁৱা ওলোৱালৈ গৰম কৰি ল'ব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। পিঠাৰ মিশ্ৰণখিনি দিয়াৰ আগত এবাৰ লৰাই ল'ব। এয়া মই মাজতে এইদৰে দি দিছোঁ। দিয়ে লৰাই নিদিলোঁ। এয়া দেখিছেনে? এইদৰে ওপৰলৈ উঠি আহিব। এতিয়া মই এইদৰে লুটিয়াই দি দিছোঁ। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এইদৰে ইলুটি সিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজিব লাগে। এতিয়া মই দ্বিতীয় পিঠাটো দিম। পিঠাকেইটা দিয়াৰ আগত এবাৰ লৰাই লৈ এইদৰে দি দিব। দেখিছেনে? প্ৰতিটো পিঠাই এইদৰে ফুলিব। এইদৰে লুটিয়াই দি দিব। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এতিয়া মই 3 নম্বৰ পিঠাটো এইদৰে দেখাই দিছোঁ। এইদৰে প্ৰতিটো পিঠাই ফুলিব। আপোনালোকে মই কোৱা ধৰণে গোটেইখিনি ষ্টেপ ফ'ল' কৰিব। এইদৰে লুটিয়াই দিব। ৰংচঙীয়াকৈ এইদৰে ভাজিলেই হৈ গ'ল। এয়া মোৰ তৃতীয় পিঠাটোও হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ পিঠা, এয়া ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এইদৰে মই ৰেডি কৰি ল'লোঁ। বিহুত আপোনালোকে এইদৰে ফুলা ফুলা তেল পিঠা বনাব পাৰিব। প্ৰতিটো পিঠাই ফুলিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এটা মই আপোনালোকক ভাঙি দেখাম। এয়া দেখিছে ইমান ধুনীয়া হৈছে। এয়া দেখিছে বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব পাৰিব।
বেছি বস্তুও নালাগে, কেৱল আপোনালোকে মই যিটো জোখত বস্তুখিনি দিছোঁ, পানীৰ পৰিমাণ, বস্তুৰ পৰিমাণ সেইদৰে দিব। তেতিয়া এইদৰে প্ৰতিটো পিঠাই ফুলিব। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।